নমস্কাৰ বন্ধু-বান্ধৱীসকল আপোনালোকক এডুকেশ্যন ফৰ অসম চেনেলটোলৈকে প্ৰথমতে স্বাগতম জনাইছোঁ। সিকিউৰিটি এছিষ্টেণ্ট তথা MTSৰ 1675টাকৈ পদ মুকলি হৈছে আৰু অসমৰ বিভিন্ন জিলাত আপোনালোকে নিযুক্তি পাব। কেন্দ্ৰীয় চৰকাৰৰ চাকৰি হয়, মাত্ৰ মেট্ৰিক পাছ কৰিলে আপোনালোকে এপ্লাই কৰিব পাৰিব। ভিডিঅ'টোত আমি গোটেইখিনি তথ্য আলোচনা কৰিম, সিলেকশ্যন প্ৰক্ৰিয়াকে আদি কৰি কম সময়তে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো এই ভেকেঞ্চিটো ইণ্টেলিজেণ্ট ব্যুৰোৰ ফালৰ পৰা আহিছিলে আৰু ইয়াতে 1675টা সিকিউৰিটি এছিষ্টেণ্ট আৰু MTSৰ পোষ্ট আছে আৰু এই পদখিনিৰ বাবে গোটেইখিনি পদৰ বাবে মাত্ৰ মেট্ৰিক পাছ হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু হায়েষ্ট কোৱালিফিকেশ্যনৰ কোনো কথা নাই। সিকিউৰিটি এছিষ্টেণ্ট বা এক্সিকিউটিভৰ মুঠ 1525টা পোষ্ট আছে আৰু মাল্টিটাস্কিং ষ্টাফৰ আছে 150টা পোষ্ট আৰু আমাৰ গুৱাহাটীত অৰ্থাৎ আমাৰ অসমৰ বাবে স্পেচিয়েলি 45টা পোষ্ট আছে আৰু এই পোষ্টখিনিৰ বাবে দৰমহাৰ নিৰিখটো যথেষ্ট ধুনীয়া হয়। 21,700 পৰা 69,100 আৰু MTSৰ কাৰণে অকণমান কম 18,000 পৰা 56,900। ইয়াতে বয়সৰ সময়সীমাটো সিকিউৰিটি এছিষ্টেণ্টৰ কাৰণে 18 বছৰৰ পৰা 27 বছৰলৈকে, 18ৰ পৰা 27, OBC 30লৈকে পাৰে, SC ST 32লৈকে পাৰে আৰু যিটো MTS পোষ্ট আছে MTSৰ কাৰণে অকণমান কম 18ৰ পৰা 23 বছৰলৈকেহে দিছে এজ লিমিট। তো ইয়াতে শিক্ষাগত অৰ্হতা দ্য কেণ্ডিডেট মাষ্ট হেভ পাছ মেট্ৰিকুলেশ্যন অৰ্থাৎ মেট্ৰিক পাছ হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। পাৰ্চেণ্টেজৰ কোনো ধৰা বন্ধা নিয়ম নাই। কেণ্ডিডেট মাষ্ট পজেছ ডমিচিল চাৰ্টিফিকেট অৰ্থাৎ আপুনি আমাৰ অসমৰ কেণ্ডিডেটে ইয়াত অসমৰ ডমিচিল বা PRC ইয়াতে প্ৰভাইড কৰিব লাগিব। পিছত অসমৰ যিকেইটা পোষ্ট আছে গুৱাহাটীত 45টা পোষ্ট আছে, এই পোষ্টৰ কাৰণে বাহিৰৰ কেণ্ডিডেটে এপ্লাই কৰিব নোৱাৰে, মাথো অসমৰ কেণ্ডিডেটেহে পাৰিব। ইয়াতে গুৱাহাটী ৰিজনৰ কাৰণে ভাষা কেইটামান দিছে, অসমীয়া, বড়ো, বেংগলী, মিচিং, ডিমাচা। এইকেইটা ভাষাৰ যিকোনো এটা যদি আপোনালোকে জানে তেনেহ'লে পদটোৰ বাবে আবেদন কৰিব পাৰিব। এপ্লাই ইতিমধ্যে আৰম্ভ হৈছে 28 তাৰিখৰ পৰা আৰু 17 ফেব্ৰুৱাৰী ইয়াৰ লাষ্ট ডেট। তো অফিচিয়েল ফুল ডিটেইলটো মই আপোনালোকক দেখুৱাই আছোঁ। তো এইটো হৈছে অফিচিয়েল ফুল এডভাৰটাইজমেণ্ট আৰু ইয়াতে আমাৰ গুৱাহাটীৰ বাবে চাওক আপোনালোকে গুৱাহাটী সিকিউৰিটি এছিষ্টেণ্ট এক্সিকিউটিভৰ মুঠ ইয়াতে আছে 42টা পোষ্ট আৰু MTSৰ 3টা পোষ্ট আছে আৰু এইখিনি কেটেগৰী ৱাইজ ইয়াতে ভগাই দিছে। তো এই পদখিনিৰ যিটো চিলেকশ্যন প্ৰক্ৰিয়া, প্ৰথমতে এটা ৰিটেন টেষ্ট হ'ব যিটো অনলাইন মাধ্যমত হ'ব, অনলাইন এক্সাম হ'ব। 100 নম্বৰ থাকিব, 1 ঘণ্টা সময় থাকিব। GK, মেথছ, ৰিজনিং, ইংলিছ, গ্ৰামাৰ এই সকলোবিলাক থাকিব আৰু ইয়াতে নিগেটিভ মাৰ্কিঙো থাকিব আৰু প্ৰথমটো কোৱালিফাই কৰিলে আপোনালোকে টায়াৰটো দিব লাগিব যিটো অফলাইন হ'ব আৰু 500টা শব্দৰ এখন ইয়াতে ট্ৰেন্সলেশ্যন কৰিব লাগিব। আপোনালোকে এটা পেৰেগ্ৰাফ ট্ৰেন্সলেশ্যন কৰিব লাগিব আপোনাৰ লোকেল লেংগুৱেজলৈকে, অসমীয়ালৈকে বা আপোনালোকে কোনোবাই বেংগলী দিছে বেংগলীলৈকে, ইংৰাজীৰ পৰা অসমীয়ালৈকে বা ইংৰাজীৰ পৰা বেংগলীলৈকে বা তেনেকুৱা যিবোৰ ভাষা দিয়া হৈছে তাৰে ভিতৰত যিকোনো এটালৈকে ট্ৰেন্সলেট কৰিব লাগিব আৰু সেইমতে সেইটো কোৱালিফাই কৰিলে আপোনালোকৰ ফাইনেল এটা ইয়াতে যিটো স্পোকেন এবিলিটি আৰু ইণ্টাৰভিউ পাৰ্চনেলিটি টেষ্ট অনুষ্ঠিত হ'ব। তো এইদৰে এই চিলেকশ্যন প্ৰক্ৰিয়াটো সম্পন্ন হ'ব। তো এইখিনি আছিলে এডভাৰটাইজমেণ্টটোৰ বিষয়ে আৰু আগন্তুক এইবিলাক এক্সামৰ বাবে অসমীয়া মাধ্যমৰ PDF কিতাপখন আপোনালোকে লৈ ল'ব পাৰে। মুঠ 35,000 প্ৰশ্ন উত্তৰ আছে মাথো 399 টকাত। assamgkpdf.com ভিজিট কৰি এখন কিনি ল'ব পাৰে। ধন্যবাদ।